আহক আমি আজি এটা টপিক আমি ঈশ্বৰৰ বাক্য শিকিম। সেই টপিকটো হৈছে ফাষ্টিং অপেন দ্য ৱে ফৰ ব্লেছিং বুলি কৈছে। ফাষ্টিঙে উপবাসে আমাৰ কাৰণে আশীৰ্বাদৰ দুৱাৰ মুকলি কৰি দিয়ে। ইয়াৰ বিষয়ে আজি আমি শিকিম। আমি ঈশ্বৰৰ বাক্য আমি চাম। ইষ্টেৰ 4 অধ্যায় 15-16 পদটো মই পঢ়ি আছো। তেতিয়া ইষ্টেৰে মৰ্দখয়লৈ এই উত্তৰ কৈ পঠালে, বোলে তুমি গৈ চুচনত উপস্থিত থকা সকলো যিহুদী লোকক গোটোৱা আৰু তোমালোক সকলোৱে মোৰ নিমিত্তে লঘোণ দিয়া আৰু দিনে ৰাতিয়ে 3 দিন একো খোৱা বোৱা নকৰিবা আৰু ময়ো মোৰ লেগিৰিবিলাকেও তেনেকৈ লঘোণ দিম। তাক কৰা হলে মই ব্যৱস্থাৰ বিৰুদ্ধে কাৰ্য কৰি ৰজাৰ গুৰিলৈ যাম, তাতে নষ্ট হ'ব লাগে যদি খম। আমি ইয়াত পঢ়িলো ফাষ্টিঙৰ বিষয়ে আৰু আমি চাবলৈ পাওঁ ইয়াত ইষ্টেৰ মৰ্দখয় আৰু মৰ্দখয়ৰ জাতিবিলাকে ফাষ্টিং লোৱাৰ বিষয়ে আমি ইয়াত পঢ়িছো। আৰু ইষ্টেৰ মৰ্দখয় তেওঁলোকৰ জাতিবিলাকে 3 দিন ফাষ্টিং লৈছিলে, একো খোৱা বোৱা কৰা নাই বুলি কৈছে। 3 ৰাতি 3 দিন তেওঁবিলাকে ফাষ্টিং লৈছে বুলি কৈছে। আৰু ফাষ্টিং লোৱাৰ কাৰণটো হৈছে তেওঁবিলাকৰ জাতিত সমস্যা আহিছে। শয়তানে তেওঁবিলাকৰ জাতিক একেবাৰে নিশেষকে সংহাৰ কৰিবৰ কাৰণে চেষ্টা চলাইছে শয়তানে। আৰু তেওঁবিলাকৰ জীৱনত অশান্তি, তেওঁবিলাকৰ জীৱনত সমস্যা আহিছে, দুখ আহিছে, ক্ৰন্ধন আহিছে, বিলাপ আহিছে, কাটৰুক্তি আহিছে। এই কাৰণে ইষ্টেৰ মৰ্দখয় আৰু তেওঁবিলাকৰ জাতিয়ে প্ৰাৰ্থনা কৰিছে, ফাষ্টিং লৈছে। 3 দিন 3 ৰাতি তেওঁবিলাকে ফাষ্টিং লৈছে। আৰু আমি ইয়াত দেখিবলৈ পাওঁ 3 দিন ফাষ্টিঙে তেওঁবিলাকৰ জীৱনবিলাক কেনেকৈ সলনি কৰিছে, তেওঁবিলাকৰ জীৱনত কেনেকুৱা আশীৰ্বাদ কৰিছে, আৰু এই 3 দিন ফাষ্টিঙে তেওঁবিলাকৰ জাতিবিলাকক কেনেকৈ ৰক্ষা কৰিছে, আৰু তেওঁবিলাকৰ জীৱনত আচৰিত অদ্ভুত লক্ষণ মেৰিকেল কাৰ্যবিলাক কৰিছে। এই 3 দিন ফাষ্টিঙে কৰিছে। বাইবেলত প্ৰুভ কৰি থৈ দিছে। আমাৰ বাইবেলে ঈশ্বৰে কৈছে আৰু মানুহে তাক বিশ্বাস কৰি পেলাই কৰিছে আৰু পাইছে। প্ৰেইজ দ্য লৰ্ড। অভ্যাস কৰিছে, প্ৰেক্টিকেল হয়। এইটো কাৰণে আমাৰ বাইবেলত যি লিখা আছে তাক যিজনে বিশ্বাস কৰি পেলাই কৰিব, তাৰ জীৱনত কিন্তু সেই একেদৰে তেওঁলোকৰ জীৱনতো আশীৰ্বাদ আহিব। সেইটো কাৰণে আমাৰ ঈশ্বৰৰ বাক্য জীৱিত বাক্য বুলি কৈছে। আৰু আমাৰ ঈশ্বৰৰ বাক্যটো নিচাহিত বাক্য। আমাৰ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা বাক্য কেতিয়াও ঘূৰি নাহে বুলি কৈছে, ছাকচেছ হৈ পেলাই আহে বুলি কৈছে। উপবাস লোৱাৰ বিভিন্ন কাৰণ থাকিব পাৰে, ফাষ্টিং লোৱাৰ বিভিন্ন ধৰণ থাকিব পাৰে। কোনোবাই বেমাৰৰ কাৰণে ফাষ্টিং ল'ব পাৰে, কোনোবাই মোৰ জীৱনত বহুত সমস্যা আছে, মই মোৰ সমস্যাৰ কাৰণে ফাষ্টিং ল'ম, এনেকাও ল'ব পাৰে। মোৰ হাজবেণ্ডে মদ পানী খাই থাকে, চেঞ্জ নহয়, মোৰ হাজবেণ্ড কাৰণে ফাষ্টিং ল'ম, মোৰ ল'ৰা ছোৱালীৰ কাৰণে ফাষ্টিং ল'ম, মোৰ পৰিয়ালৰ কাৰণে ফাষ্টিং ল'ম। এনেকুৱা বিষয় লৈ পেলাই আমি ঈশ্বৰৰ ওচৰত আহিব লাগে। আমি ইয়াতে দেখিবলৈ পালোঁ তেওঁবিলাকৰ জাতিত সমস্যা আহিছিলে আৰু দুখ আহিছিলে, ক্ৰন্ধন বিলাপ আহিছিলে। এইকাৰণে তেওঁবিলাকে ফাষ্টিং লৈছিলে। ফাষ্টিং নলোৱাৰ আগত মৰ্দখয়ৰ জীৱন কেনেকৈ আছিলে, যেতিয়া মই ইয়াক ষ্টাডি কৰিছিলোঁ, তেতিয়া মৰ্দখয় সদায় ৰজাৰ দুৱাৰত তেওঁ চিকিউৰিটি গাৰ্ড থাকে, বহুত চিকিউৰিটি গাৰ্ড থাকে। ৰজাবিলাকে আহিলে তেওঁবিলাকে দুৱাৰ মুকলি কৰি দিয়ে। আৰু মৰ্দখয়ে এদিন ভাল কাম কৰিছে। মৰ্দখয়ৰ তাতে চিকিউৰিটি গাৰ্ডবিলাকে 2জন মানুহে ৰজাক মাৰিবৰ কাৰণে প্লেন বনাইছে, বধ কৰিবৰ কাৰণে প্লেন বনাইছে, আমি ৰজাক মাৰি পেলাই। আৰু এই কথা মৰ্দখয়ে শুনিলে, এইবিলাকে ৰজাক বধ কৰিবলৈ আছে। আৰু কি কৰিলে, মৰ্দখয়ে গৈ পেলাই ইষ্টেৰ ৰাণীক কৈ দিলে। আৰু ইষ্টেৰ ৰাণীয়ে গৈ পেলাই ৰজাক কৈ দিলে। আৰু ৰজাই যেতিয়া এই কথা শুনিলে আৰু বিচাৰ কৰিলে আৰু প্ৰমাণ পালে, সেই মানুহবিলাকৰ নাম আছিলে বিগডন আৰু টেৰছ। এই 2জন ব্যক্তিয়ে ৰজাক বধ কৰিবৰ কাৰণে, মাৰিবৰ কাৰণে প্লেন বনাইছিলে। আৰু ৰজাই প্ৰমাণ পাই পেলাই তেওঁবিলাক ধৰিলে আৰু কাঠডালত তেওঁবিলাক আঁৰি পেলাই থলে। আৰু কি কৰিলে ৰজাই, মৰ্দখয়ে ভাল কাম কৰিছে, দৈনিক কাৰ্য বিৱৰণত লিখিলে। কিন্তু মৰ্দখয়ক এটাও পজিশ্যন তেওঁক আগবঢ়াই দিয়া নহ'ল, মৰ্দখয়ক সন্মান দিয়া নহ'ল, মৰ্দখয়ক মানুহবিলাকে তাৰিফে নকৰিলে। হয় নহয়? ইমান ভাল কাম কৰিলে, ইমান ডাঙৰ কাম কৰিলে। ইণ্ডিয়াৰ যদি কোনোবা ফৌজি আৰ্মিবিলাকে যদি কিবা এটা ভাল কাম কৰে ন, আতংকবাদী মানুহবিলাকক মাৰিলে তেওঁবিলাকৰ পুৰস্কাৰ থাকে। এই মৰ্দখয়ে তেনেকুৱা ভাল কাম কৰিছে।
তাক একো পুৰস্কাৰ দিয়া নহ'ল তেওঁ একেটা জাগাতে পজিশ্যনতে থাকিছেহি তেওঁৰ লাইফ তেনেকাই আছিলে তেওঁৰ লাইফ ষ্ট্ৰাগল লাইফ আছিলে তেওঁৰ জীৱন একো চেঞ্জ হোৱা নাছিলে যেতিয়া তেওঁ 3 দিন ফাষ্টিং ললে বুলি কৈছে যেতিয়া তেওঁলোকৰ জাতিবিলাকৰ লগত মিলি পেলাই ফাষ্টিং ললে বুলি কৈছে ইষ্টাৰক কৈছে মৰ্দখয় আপুনিও চুপচাপ নাথাকিবা ৰাণী হৈ পেলাই আপোনাৰো জীৱনত দিগদাৰ হ'ব পাৰে বুলি কৈছে তেতিয়া ইষ্টাৰে কৈছে ঠিক আছে আপোনালোকে 3 দিন ফাষ্টিং ঘুগুনা কৰা সকলোৱে মিলি পেলাই মোৰ কাৰণে ফাষ্টিং লোৱা মই ৰজাৰ ওচৰত কথা পাতিবলৈ যাম বুলি কৈছে আৰু যেতিয়া তেওঁবিলাকে 3 দিন ফাষ্টিং ললে লঘুন ললে তাৰ পিছত মৰ্দখয়ৰ জীৱনত চেঞ্জিং আহিছে ৰজাৰ টোপনি অহা নাই বুলি কৈছে প্ৰেইজ দ্য লৰ্ড কি হৈছে আজি মোৰ টোপনি অহা নাই বুলি কৈছে বাও বুলি কৈছে মই জাষ্ট ষ্টাডি কৰিছো বাইবেলটো আচৰিত লাগিছে আমাৰ প্ৰাৰ্থনাই আমাৰ লঘুনে ঈশ্বৰক টোপনি নিদিব পাৰে প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰ আমাক দৃষ্টি কৰিবৰ কাৰণে বাধ্য হৈ যাব পাৰে আমি যেতিয়া কান্দি পেলাই প্ৰাৰ্থনা কৰিম চকু টুকি পেলাই প্ৰাৰ্থনা কৰিম আমি ভোক আৰু পিয়াসেৰে যেতিয়া আমি প্ৰাৰ্থনা কৰিম তেতিয়া ঈশ্বৰে আমাক দৃষ্টি কৰে যেতিয়া ইজৰাইল বিলাকে কান্দি পেলাই প্ৰাৰ্থনা কৰিছে তেওঁলোকে মিছৰ দেশত আছিলে বন্দীত আছিলে আৰু ঈশ্বৰে তেতিয়া তেওঁলোকৰ প্ৰাৰ্থনা শুনিলে কাৰণ তেওঁবিলাকে মিছৰ দেশত বন্দী আছিলে যেতিয়া তেওঁবিলাকে কান্দা নাছিলে ৰন্ধন কৰা নাছিলে কাকুতি মিনতি কৰা নাছিলে তেতিয়ালৈকে ঈশ্বৰে তেওঁলোকৰ প্ৰাৰ্থনা শুনা নাছিলে হ'ব পাৰে আজি বহুত খ্ৰীষ্টান বিলাকে আজি আপুনি আৰু ময়ো বহুত প্ৰাৰ্থনা কৰি আছে সদায় গীৰ্জা গৈ আছে আমি ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰি আছে আমি ঈশ্বৰৰ বাক্য মতে জীৱন যাপন কৰি আছে আমি বহুত বছৰ বছৰ ঈশ্বৰৰ লগত সম্পৰ্ক আছে আমি ঈশ্বৰৰ লগত ৰিলেশনশ্বিপ আছে কিন্তু আমি সদায় একেটা পজিশনতে আছে সদায় আমি একেটা লেভেলতে আছে আমাৰ জীৱন বিলাক তেনেকাই আছে আমাৰ পৰিয়াল বিলাক তেনেকাই আছে আমি একোটি উন্নতি হ'ব পৰা নাই না আৰ্থিক দিশত না আত্মিক দিশত এটা পজিশনতে আছে আৰু আমি ভাবি আছে মোৰ জীৱনটো কি হৈ আছে 3 দিন ফাষ্টিং লওক মৰ্দখয়ৰ নিচিনা যেতিয়া ফাষ্টিং ললে মৰ্দখয় তেওঁলোকৰ জীৱনত আচৰিত অদ্ভুত লক্ষণ কাৰ্যবিলাক হৈছে আৰু মৰ্দখয় যেতিয়া ফাষ্টিং লৈছে ৰাজাই টোপনি অহা নাই বুলি কৈছে আৰু ৰাজাই কি কৰিছে বুলি কৈছে এই দৈনিক কাৰ্য বিৱৰণী লৈ আন ৰেষ্টাৰটো লৈ আন বুলি কৈছে আৰু তেওঁ ৰেষ্টাৰটো চাইছে ঈশ্বৰে তেওঁক মন দিছে প্ৰেইজ দ্য লৰ্ড ঈশ্বৰে তাৰ মনত কথা পাতি আছে হয় নাই ঈশ্বৰে তেওঁৰ মনত কথা পাতি আছে চা ৰেষ্টাৰ চোৱা হয় নাই আজি বহুত খ্ৰীষ্টান বিলাকে ভাল কাম কৰিছে আপুনি আৰু মই বহুত ভাল কাম কৰিছে কিন্তু আমি ফাষ্টিং লোৱা নাই এটো কাৰণে সদায় আমি এটা পজিশনতে আছে আৰু মই এটা বিশ্বাস কৰি আছো মই এটা বিলিভ কৰি আছো ময়ো ফাষ্টিং লওঁ ঈশ্বৰ আমাৰ পজিশন বিলাক চেঞ্জ কৰি দিবা প্ৰেইজ দ্য লৰ্ড আৰু যেতিয়া ৰাজাই দৈনিক কাৰ্য বিৱৰণ চালে আৰু তাত লিখা আছে মৰ্দখয়ে ভাল কাম কৰিছে তেওঁ বিগধন আৰু তেৰছে যেনেকৈ ৰাজাক মাৰিবৰ কাৰণে প্লেন বনাইছিলে আৰু ৰজাক এই সমস্যাৰ পৰা ৰক্ষা কৰিলে ৰাজাই দেখিলে আৰু চালে আৰু ৰাতিপুৱা উঠি পেলাই কৈছে মৰ্দখয়ৰ কাৰণে কি সন্মান আৰু কি উপহাৰ বিলাক দিয়া হৈছে সেনাপতি বিলাকে কৈছে মন্ত্ৰী বিলাকে কৈছে একো সন্মান আগবঢ়াই দিয়া নাই একো পজিশন বিলাক আগবঢ়াই দিয়া নাই তেওঁ ইমান ভাল কাম কৰিছে কিন্তু তেওঁৰ কাৰণে একো কৰা নাই বুলি কৈছে তেতিয়া ৰজাই কৈছে আজিয়ে তেওঁক এই হামনক লৈ আন বুলি কৈছে হামনে এই মৰ্দখয়ক সদায় মাৰিবৰ কাৰণে প্লেন বনাই আছে তেওঁ প্লেন বনাই থৈছিলে কাঠত ডালত আৰিবৰ কাৰণে মৰ্দখয়ক প্লেন বনাই থৈছে আৰু মৰ্দখয়ক চাবলৈ মন নাই হামন দুষ্ট হামনে এই হামনে প্লেন বনাইছিলে হামনক ৰাজাই মাতিলে আৰু হামনৰ দ্বাৰাই ঘোঁৰাত উঠাই পেলাই মৰ্দখয়ক সন্মান দিয়ালে গোটেই তেওঁলোকৰ ৰাজ্যৰ দেশত মৰ্দখয়ক তেওঁই ঘোঁৰাত লৈ পেলাই ঘূৰাই ফুৰাবলগীয়া হ'ল আৰু সন্মান দিবলগীয়া হ'ল মৰ্দখয়ক আৰু হামনে বহুত লাজ পালে আমি যদি কাৰোবাৰ লগত কাম কৰিছে আৰু সেই মালিকে যদি পইচা দিয়া নাই আমি ফাষ্টিং লগ প্ৰাৰ্থনা কৰক সেই মালিক টোপনি নাহিব প্ৰেইজ দ্য লৰ্ড হালেলুয়া ঈশ্বৰে তাৰ মনত কথা পাতিব কিন্তু এই তাৰ পইচা দি দিয়া আজি বহুত মানুহবিলাকে কাম কৰে পইচা নাপায় হয় নহয় পইচা দিবলৈ ইচ্ছা নকৰে মালিক বিলাকে এটো কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব লাগে ফাষ্টিং লব লাগে আপোনাৰ হাজবেণ্ড বিলাকে বাহিৰত গৈ কাম কৰি থাকে কিবিলাক কিছুমান মালিক বিলাকে পইচা দিবলৈ ইচ্ছা নকৰে আপুনি যেতিয়া হি ফাষ্টিং লব আপোনাৰ সন্তান বিলাকৰ কাৰণে ফাষ্টিং লব ঈশ্বৰে ৰাস্তা বিলাক মুকলি কৰি দিব প্ৰেইজ দ্য লৰ্ড আমাৰ অভাৱ নাটনি বিলাকৰ
ঈশ্বৰে দূৰ কৰিব, আমাৰ সমস্যাবিলাক ঈশ্বৰেহে দূৰ কৰিব, বেলেগ এটা ভাল পজিশ্যনত ঈশ্বৰে আমাক লৈ যাব, আমাৰ পৰিস্থিতিবিলাক ঈশ্বৰেহে চেঞ্জ কৰিব। সেইটো কাৰণে আমি লঘোণ আৰু ফাষ্টিং ল'ব লাগে। মৰ্দখয়ে যেনেকৈ ল'লে তেনেকৈ আমিও ফাষ্টিং ল'ব লাগে। মৰ্দখয়ৰ কাৰণে ৰজাই তেওঁৰ পজিশ্যন চেঞ্জ কৰি দিলে, বেলেগ এটা লেভেলত ৰজাই তেওঁক লৈ গ'ল। সেইটো দুৱাৰত তেওঁ ছেক্ৰেটাৰী গাত নকৰে আৰু ফাষ্টিং লোৱাৰ পাছত ঈশ্বৰে তাৰ পজিশ্যন চেঞ্জ কৰি দিলে। মন্ত্ৰীবিলাকৰ লেভেলত ৰজাই তেওঁক লৈ গ'ল, এনেকা পজিশ্যন মৰ্দখয়ক দিছে। আমিও যদি বিশ্বাস কৰি ফাষ্টিং ল'ম তেতিয়াহ'লে আমাৰ জীৱনবিলাকো সলনি কৰি দিব পাৰে। প্ৰেইজ দ্য লৰ্ড। আজি বহুত পাষ্টৰবিলাক আছে, বহুত এভেঞ্জেলিষ্টবিলাক আছে, বহুত ঈশ্বৰৰ মানুহবিলাক আছে ন, ফাষ্টিং নলয়, সদায় একেটা পজিশ্যনত থাকে, সদায় একেটা চাৰ্চতে থাকে, সদায় এটা গাঙতে থাকে। এই গাঙৰ পৰাই তেওঁবিলাকে ওলাই নাযায়। কি কাৰণে? ফাষ্টিং নলয়। এইকাৰণে পবিত্ৰ আত্মাই তেওঁবিলাকক লৈ নাযায়। বাইবেলত লিখা আছে, যেতিয়া তোমালোকৰ ওপৰলৈ পবিত্ৰ আত্মা আহিব, তোমালোকে জেৰুজালেম, জিহুদিয়া, সমৰিয়া আৰু পৃথিৱীৰ অন্তলৈকে মোৰ সাক্ষী হবা বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। আপুনি যেতিয়া ফাষ্টিং ল'ব, পবিত্ৰ আত্মা পাব, আপুনি গাঙত নাথাকিব, ঈশ্বৰে আপোনাক গাঙৰ পৰা ওলাব। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ মণ্ডলীৰ পৰা আপোনাক ওলাব, আপোনাক বেলেগ বেলেগ এটা ডিষ্ট্ৰিক্ট বিলাকত লৈ যাব, বেলেগ এটা ৰাজ্যবিলাকত লৈ যাব। যদি ফাষ্টিং আৰু প্ৰাৰ্থনা যাৰ জীৱনত আছে, ঈশ্বৰে তাক চেঞ্জ কৰি দিব। কিন্তু এইটো কাৰণে আমি ফাষ্টিং আৰু প্ৰে আৰু ঈশ্বৰৰ বাক্য আমাৰ জীৱনত থাকিব লাগিব। ইষ্টাৰ ৰাণী হয় সেইটো দেশৰ, আৰু যেতিয়া মৰ্দখয়ে ক'লে, ৰাণী, আমাৰ জাতিৰ ওপৰত শয়তানে প্লেন কৰিছে আমাৰ জাতিবিলাকক নিষেধকে সংহাৰ কৰিবৰ কাৰণে, আপুনি ৰাণী আছে বুলি বহি নাথাকিবা, আপুনিও জিহুদী জাতি হয়, আপোনাৰো প্ৰব্লেম আহিব পাৰে বুলি কৈছে। ৰাণীয়ে কি কৈছে? মই ৰাণী হয়, ডাইৰেক্ট ৰাজাৰ ওচৰত যাম, কথা পাতিম, এনেকা কৈছে নেকি? কোৱা নাই। মই ৰাণী হয়, মই এতিয়াই যাম ৰাজাৰ ওচৰত, আৰু মই ৰাজাৰ ওচৰত ৰিকুৱেষ্ট কৰিম যে আমাৰ জাতিবিলাক ৰক্ষা কৰক। এই দুষ্ট হামনে আমাৰ জাতিবিলাকক সংহাৰ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, এনেকা কৈছে নেকি? কোৱা নাই। ইষ্টাৰ ৰাণীয়ে কি কৈছে? ৰাণী হলেও ফাষ্টিং লোৱা মই যোৱাৰ আগত বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। ফাষ্টিং ল'ব দেই মোৰ কাৰণে বুলি কৈছে। আপোনালোকে মিলি পেলাই ফাষ্টিং লওক, মৰ্দখয়ক কৈছে। তাৰ পিছত মই যদি নষ্ট হ'ব লাগে নষ্ট হ'ম, আৰু যদি অনুগ্ৰহ হয় ঈশ্বৰৰ পৰা অনুগ্ৰহ পাম। এনেকা কৈ পেলাই ইষ্টাৰ ৰাণীয়ে মৰ্দখয়ক কৈছিলে। এইটো কাৰণে যি কৰিবলৈ আগতে প্ৰথম আমি ঈশ্বৰৰ ওচৰত আহিব লাগে। প্ৰেইজ দ্য লৰ্ড। ফাষ্টিং আৰু প্ৰাৰ্থনা কৰি ল'ব লাগে। বহুত মানুহবিলাকতো কি কৰে, ভূত পালে মানে ধামাধুম লৰেহে আৰু বেজ অজাবিলাকত প্ৰাৰ্থনা প্ৰথমত নলয়, হয় নহয়? কিবা একটা হ'লে আমি ফট ঈশ্বৰৰ ওচৰত নাযায়, হয় নহয়? আমি ফটাফট কিবা এটা কৰোঁ, ডাক্তৰৰ ওচৰত গুচি যাওঁ, আমি কি কৰোঁ, বেজ অজাবিলাকৰ গুচি যাওঁ, আৰু মন্ত্ৰ মাৰাবিলাকৰ ওচৰত গুচি যাওঁ, কোনে দাৱাই দিয়ে তেওঁবিলাকৰ ওচৰত গুচি যাওঁ। কিন্তু আমি প্ৰথমত কি কৰিব লাগে? বাইবেলত কি কৈছে? প্ৰথমত ঈশ্বৰৰ ৰাজ্য বিচৰা। প্ৰেইজ দ্য লৰ্ড। প্ৰথম ঈশ্বৰক বিচৰা। আপোনাৰ পাষ্টৰবিলাকক মাতিব লাগে। আপোনাৰ পাষ্টৰ যদিও ভূত খেদিব নোৱাৰে, আপোনাৰ পাষ্টৰকে মাতিব লাগে। প্ৰেইজ দ্য লৰ্ড। আপোনাৰ মণ্ডলী আছে নহয় চাৰ্চত, এই মণ্ডলী পাষ্টৰক মাতক। বাইবেলত লিখা আছে জাকুব 5 অধ্যায়ত আপোনাৰ পাষ্টৰক মাতিবা বুলি কৈছে। বৃদ্ধ মানুহবিলাকক মাতিবা, লিডাৰ ডিকনবিলাকক মাতিবা। আপুনি তুচ্ছ কৰিব নালাগে, টিকিং কৰিব নালাগে, এইবিলাকৰ প্ৰাৰ্থনা ঈশ্বৰে নুশুনে, এনেকা নহয়। বাইবেলত লিখা আছে আপোনাৰ পালন কৰিব লাগে আপুনি। প্ৰেইজ দ্য লৰ্ড। বাইবেলত লিখা আছে আপুনি মাতিব লাগে, আৰু তেওঁবিলাক নোৱাৰিলেহে আউটৰ মানুহক মাতিব লাগে। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আমি যদি এনেকা কৰিম, তেওঁবিলাকতো প্ৰাৰ্থনা কৰিলেও শয়তানবিলাকে নপলাই, প্ৰাৰ্থনা উত্তৰ নাপায়, আমি তেওঁবিলাক টিকিং কৰি আছে, তুচ্ছ ইগনৰ কৰি আছে নিজৰ পাষ্টৰ, নিজৰ ডিকনবিলাকক। কিন্তু আমি কি কৰিব লাগে? তেওঁবিলাকক ফাৰ্ষ্ট সুযোগ দিব লাগে। প্ৰেইজ দ্য লৰ্ড। ফাৰ্ষ্ট সুযোগ দিব লাগে। তেওঁবিলাক নোৱাৰিলেহে পিয়াৰ চেণ্টাৰ পাষ্টৰবিলাকক আৰু বাহিৰৰ পাষ্টৰবিলাকক, ঈশ্বৰৰ কাম কৰা মানুহবিলাকক মাতিব লাগে। প্ৰেইজ দ্য লৰ্ড। এইটো এটা শিকি পেলাই থ'ব লাগে আমাৰ জীৱনত। প্ৰেইজ দ্য লৰ্ড। এইটো মই শিকো দেই। মই এনেকৈ ইচ্ছা নকৰোঁ মোকে মাতিব লাগে, আপোনাৰ পাষ্টৰবিলাকক মাতিব লাগে, এনেকা মই ইচ্ছা নকৰোঁ। মই ঈশ্বৰৰ বাক্যতহে চলে। প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ বাক্যত কি লিখা আছে সেইটোৱে মানে। তাৰপিছত ইষ্টাৰ ৰাণীয়ে মৰ্দখয়ক কৈ দিলে 3 দিন ফাষ্টিং ল'বা বুলি কৈছে। আৰু যেতিয়া ফাষ্টিং ল'লে, তাৰপিছত ইষ্টাৰ ৰাণীয়ে গ'ল ৰজাৰ ওচৰত, ৰজাৰ মন ঈশ্বৰে স্পৰ্শ কৰিলে। প্ৰেইজ দ্য লৰ্ড।
কঠোৰ ৰজাৰ মন, পাথৰ নিচিনা মন বিলাকো ঈশ্বৰে কি কৰিব পাৰে? নম্ৰ কৰি দিব পাৰে ন? ঈশ্বৰে তেওঁলোকৰ অন্তৰত কথা পাতে আৰু ৰজাই ৰাণীৰ কথা মানিলে। আৰু কোন হয়তো দুষ্ট মানুহটো যে তোমালোকৰ জাতিক সংহাৰ কৰিবলৈ বিচাৰিছে? ৰাজাই সুধিছে। তেতিয়া ৰাণীয়ে ক'লে, আপোনাৰ এই দুষ্ট হামন বুলি কৈছে ন? তাৰপিছত ৰাজাই হামনক এনেকৈ শাস্তি দিলে। হামনে মৰ্দখয়ক কাঠডাল বনাই থৈছিলে তাক আৰিবৰ কাৰণে। তাৰপিছত সেই কাঠডালতে হামনক কি কৰিলে? ৰাজাই কি কৰিলে? তাক আৰি পেলাই থলে। কি কাৰণে তেওঁবিলাকে এই সমস্যাবিলাকক পৰা জয়যুক্ত হ'ব পাৰিলে? এই দুখবিলাকক, এই ক্ৰন্ধন কাটৰুকি তেওঁলোকৰ জীৱনত আহিছিলে, এই সকলো সমস্যা বিলাকৰ পৰা তেওঁলোকে কেনেকৈ জয়যুক্ত হ'ল? এটাই কাৰণ আছে, ফাষ্টিং। প্ৰেইজ দ্য লৰ্ড। ফাষ্টিং লোৱাৰ কাৰণে তেওঁবিলাকে এই সমস্যাৰ পৰা জয়যুক্ত হ'ব পাৰিলে।